নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি মই বনাবলৈ লৈছোঁ ঘৰতে বনোৱা পটেটো চিপছ খাই সকলোৱে ভাল পায়, বিশেষকৈ ল'ৰা ছোৱালীয়ে বেছিকৈ ভাল পায়। দোকানৰ পৰা কিনি আনি দিয়াতকৈ সিহঁতক যদি এনেদৰে ঘৰতে বনাই দিব পাৰি তেতিয়াহ'লে বহুতেই ভাল। মই মোৰ ছোৱালীকেইজনীক যিমানখিনি পাৰোঁ ঘৰতে সকলো বস্তু বনাই দিবলৈ চেষ্টা কৰোঁ। তথাপি ল'ৰা ছোৱালীয়ে বাহিৰা বস্তুটো খাবই। এতিয়া আহকচোন আপোনালোকক দেখুৱাওঁ মই কেনেদৰে ঘৰতে বনালোঁ চিপছ। তাৰ কাৰণে চিপছ বনাবলৈ মই প্ৰায় 1 কেজিমান আলু ল'লোঁ। আলুখিনি বাকলি গুচাই এনেদৰে পানীত ধুনীয়াকৈ ধুই লৈছোঁ। ধুই লোৱাৰ পিছত যদি আপোনালোকৰ ওচৰত পটেটো কাটাৰ থাকে বা পটেটো স্লাইচাৰ থাকে তেতিয়াহ'লে ধুনীয়াকৈ স্লাইচ কৰি ল'ব পাৰিব। মোৰ ওচৰত নাছিলে, সেইকাৰণে মই এই কাটাৰ দিয়ে চিপছখিনি এনেকৈ কাট কৰি ল'লোঁ, মিহি মিহিকৈ কাট কৰি ল'লোঁ। আলুখিনি কাটি কাটি আপোনালোকে ডাইৰেক্ট পানীতে থ'ব, নহ'লে আলুখিনি ক'লা পৰি যাব। মই এনেদৰে অলপ সময় পানীত তিয়াই থ'লোঁ। পানীত তিয়াই থ'লে আলুখিনি অকণমান টান হয়। তাৰপিছত প্ৰায় 2 ঘণ্টামান সময় পানীত তিয়াৰ পিছত মই এনেদৰে আলুখিনি পানী টুকি লৈছোঁ। এতিয়া মই এটা পাত্ৰত পানী অকণমান গৰম কৰিম, তাত অকণমান নিমখ দি দিম। নিমখ দি পানীখিনি গৰম হোৱাৰ পিছত অকণ অকণকৈ গোটেই চিপছখিনি তাত মই আলুৰ চিপছখিনি দি দিম। এনেদৰে অলপ সময় মই সিজাই ল'ম। বেছি সময় নহয়, প্ৰায় 10-12 মিনিটমান আলুখিনি বইল কৰি ল'ব। বহুত বেছি বইল কৰিলেও আলুখিনি বেয়া হৈ যাব, আৰু ভালকৈ বইল নকৰিলেও আলুখিনি কেঁচা হৈ থাকিলেও ভাজাৰ লগে লগে আলুখিনি ক'লা পৰি যাব। মই এনেকৈ প্ৰায় 10-12 মিনিটমান সময় বইল কৰাৰ পিছত আলুখিনি টুকি ল'লোঁ। টুকি লৈ এনেদৰে অকণ সময় ৰ'দত শুকুৱাই লৈছোঁ। ৰ'দত নুশুকুৱালেও আপোনালোকে ফেনৰ তলত হ'লেও শুকুৱাব পাৰে। মই এনেদৰে অকণমান মোৰ বাহিৰৰ বাৰাণ্ডাতে ৰ'দত অকণমান শুকুৱাই ল'লোঁ। এয়া দেখিছেনে, মোৰ ছোৱালীজনী ৰখি আছে চিপছখিনি। তাই বহুত ফূৰ্তি চিপছ খাবলৈ পাব। তাৰপিছত শুকাই লোৱাৰ পিছত এনেদৰে হ'ল, ধুনীয়াকৈ শুকাই গ'ল। শুকাই যোৱাৰ পিছত আৰু আপোনালোকে তেলত অলপ অলপকৈ ভাজি ল'ব। খাবলৈ বৰ ধুনীয়া হয় চিপছখিনি, ঘৰতে বনোৱা চিপছ, তাত কোনো ধৰণৰ ল'ৰা ছোৱালীৰ কাৰণে একো প্ৰব্লেম নাই। এয়া বৰ ধুনীয়া ক্ৰিস্পি পটেটো চিপছ আমাৰ ৰেডি। এতিয়া আপোনালোকৰ ল'ৰা ছোৱালীক অকণমান তাত নিমখ দি পেলাই সানি ল'ৰা ছোৱালীক খাবলৈ দিব পাৰে বা ডাঙৰ মানুহেও খাব পাৰে। কেনেকুৱা লাগিল মোৰ ৰেচিপিটো জনাব। মোৰ ছোৱালীকেইজনীয়ে খাই বৰ ভাল পালে। ধন্যবাদ।